Welcome everyone. My name is Education Channel to সকলকে স্বাগতম জনাইছো। APSC CC 2025 ৰ কাৰণে আমি যে টাৰ্গেট APSC 25 শীৰ্ষক সিৰিজটো আৰম্ভ কৰিছিলো তাৰ এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো। আমাৰ বহুতৰে প্ৰশ্ন থাকে যে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ প্ৰিলিমছ পৰ্যায়ৰ যিখন দ্বিতীয়খন পেপাৰ থাকে অৰ্থাৎ পেপাৰ 2 যাক আমি GS পেপাৰ 2 বুলি কওঁ যাক CSAT বুলি কোৱা হয় অৰ্থটো হ'ল সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট। এই বিশেষ পেপাৰখনৰ কাৰণে কেনেদৰে প্ৰস্তুতি চলাব লাগে কাৰণ হিউম্যানিটি ব্যাকগ্ৰাউণ্ডৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে CSAT পেপাৰখনক লৈ টেন্স সিচুৱেশ্যন এটা থকা দেখা পোৱা যায় আৰু এনেকুৱাও হোৱা দেখা পোৱা যায় বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰথমখন পেপাৰত উত্তীৰ্ণ হয় অৰ্থাৎ GS পেপাৰ 1 ত তেওঁলোকে কাট অফ ক্লিয়াৰ কৰে কিন্তু CSAT পেপাৰত কম নম্বৰ পোৱাৰ কাৰণে CSAT পেপাৰৰ কাট অফটো ক্লিয়াৰ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে মেইনছ পৰ্যায়ত অৱতীৰ্ণ হ'ব নোৱাৰে। সেই UPSC হওক APSC হওক সকলো ধৰণৰ সিভিল সাৰ্ভিস পৰীক্ষাতে হওক কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনে হওক ছাত্ৰ ছাত্ৰীয়ে এই সমস্যাটো বিশেষকৈ ফেচ কৰে বিশেষকৈ হিউম্যানিটি ব্যাকগ্ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে। গতিকে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেদৰে সিভিল সাৰ্ভিস এক্সামিনেশনৰ কেনেদৰে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ দ্বিতীয়খন পেপাৰ আমি টেকল কৰিব লাগিব কি কিতাপ পঢ়িব লাগিব কিন্তু কি কিতাপ পঢ়িব লাগিব তাতকৈ প্ৰথমতে আমি জানিব লাগিব এই পেপাৰখনৰ বিশেষ সিলেবাসটো কি। যেতিয়ালৈকে আমি সিলেবাসটো নাজানিম তেতিয়ালৈকে আমি সেই বিশেষ পেপাৰখনৰ যিকোনো কিতাপ পঢ়িলেও আমাৰ লাভ নহব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম এই বিশেষ পেপাৰখনত আপোনালোকে কেনেদৰে পাছ কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে জনাই দিব বিচাৰিছোঁ মোৰ নাম ৰুবু বৰা। মই 2023 বৰ্ষৰ UPSC সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছিলোঁ আৰু অলপতে হৈ যোৱা APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছোঁ। এটা এক্সামৰ যিটো পেটাৰ্ণ হয় APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ প্ৰিলিমছ পৰ্যায়ৰ যিটো পেটাৰ্ণ হয় সেই পেটাৰ্ণটো আপোনালোকে সকলোৱে জানে। দুখনকৈ পেপাৰ থাকে এখন হ'ল GS পেপাৰ 1 এখন হ'ল GS পেপাৰ 2। GS পেপাৰ 2 খনকে আমি CSAT পেপাৰ বুলি কওঁ হয়নে। এটা GS পেপাৰ 1 আৰু GS পেপাৰ 2 মাজত এটা সিগনিফিকেন্ট ডিফাৰেন্স আছে। ফাৰ্স্ট ডিফাৰেন্সটো হ'ল GS পেপাৰ 1 খনৰ কাট অফ ডিসাইড কৰে কোৱেশ্চন পেপাৰখন ইজি আছিল হাৰ্ড আছিল নে মিডিয়াম আছিল। তাৰ মানে এক্সামৰ আগলৈকে আপুনি ক'ব নোৱাৰে GS পেপাৰ 1 খনৰ কাট অফ কিমান হ'ব। তাৰ মানে ডিপেন্ড কৰিব এক্সামৰ কোৱেশ্চন পেপাৰ কেনেদৰে এক্সামিনাৰ সেট কৰিছে নতুবা ষ্টুডেণ্টে কেনেদৰে পাৰফৰ্ম কৰিছে। কিন্তু GS পেপাৰ 2 খনত কোৱেশ্চন যিমানেই টান নাহক কোৱেশ্চন যিমানেই সহজ নাহক ইৰেস্পেক্টিভ অফ দ্য লেভেল অফ ডিফিকাল্টি অফ দ্য কোৱেশ্চন পেপাৰ দ্য কাট অফ মাৰ্ক ফৰ দ্য GS 2 অৰ্থাৎ CSAT কোৱেশ্চন পেপাৰ ইজ 66। That means out of 200 you have to score 66 mark which is basically 33% of the overall mark. কোৱেশ্চন পেপাৰখন যিমানেই টান নাহক ইমানখিনি স্কোৰ আপুনি কৰিবই লাগিব কোৱেশ্চন পেপাৰ যিমানেই ইজি নাহক আপুনি ইমানখিনি স্কোৰ কৰিবই লাগিব। হেতু হ'ল বেসিক ডিফাৰেন্স বিটুইন দ্য ফাৰ্স্ট পেপাৰ এণ্ড দ্য সেকেন্ড পেপাৰ। এটা ফাৰ্স্ট পেপাৰখনে ডিসাইড কৰিব আপুনি প্ৰিলিমছ পাছ কৰিছে নাই সেকেন্ড পেপাৰখনে ডিসাইড কৰিব আপোনাৰ সেই প্ৰিলিমছ যে পাছ কৰিছে আপুনি মেইনছত অৱতীৰ্ণ হ'ব পাৰিব নাই। তাৰ মানে ফাৰ্স্ট পেপাৰখনত ফৰ এক্সাম্পল আনৰিজাৰ্ভ কেটেগৰী কাৰণে যদি 90 আছিলে কাট অফ মাৰ্ক আপুনি যদি 100 স্কোৰ কৰিছে দ্যাট বেসিক্যালি মিন্স ইউ হ্যাভ কোৱালিফাইড দ্য ফাৰ্স্ট পেপাৰ বাট ইফ ইউ হ্যাভ স্কোৰ্ড 65 ইন দ্য সেকেন্ড পেপাৰ দেন ইউ আৰ নট কোৱালিফাইড টু এটেম্প্ট দ্য মেইনছ এক্সামিনেশ্যন। তাৰ মানে আমি 66 ন্যূনতম পাব লাগিব ইন দ্য সেকেন্ড পেপাৰ টু এপিয়াৰ ইন দ্য মেইনছ এক্সামিনেশ্যন। গম পালেনে। তাৰ মানে ডিসাইডিং ফেক্টৰ হয় এই CSAT পেপাৰখন। এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে ফাৰ্স্ট পেপাৰখনত 100+ স্কোৰ কৰে কিন্তু সেকেন্ড পেপাৰখনত 1 নতুবা 2 নম্বৰ কম স্কোৰ কৰাৰ কাৰণে তেওঁলোকে মেইনছ পৰ্যায়ত অৱতীৰ্ণ হ'ব নোৱাৰে। গতিকে এই পেপাৰখন সকলোৱে পঢ়া শুনা কৰে গোটেই বছৰটো আমি GS পেপাৰ 1 পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি আৰ্ট কালচাৰ ইকনমি পঢ়ি থাকোঁ কিন্তু ৰিজনিং মেথামেটিক্স যেতিয়া বেসিক নিউমেৰাচি কথা আহি যায় ছাত্ৰ ছাত্ৰীয়ে কেৱল মাত্ৰ পৰীক্ষাৰ দুদিনৰ আগত নতুবা দুসপ্তাহৰ আগত পঢ়া আৰম্ভ কৰে আৰু ফলশ্ৰুতিত তেওঁলোকে এই বিশেষ পেপাৰখনৰ পাছিং মাৰ্কটো কোৱালিফাই কৰিবলৈ সক্ষম নহয়। আৰু যোৱা 2-3টা বছৰত UPSC হওক APSC হওক এই সেকেন্ড পেপাৰখন টান কৰি গৈ আছে। গতিকে ইটস নেসেসাৰি ফৰ এভৰি এস্পিৰেন্ট টু গিভ ইকুৱেল ফোকাস টু দি সেকেন্ড পেপাৰ। এতিয়া আমি সেকেন্ড পেপাৰখনৰ সিলেবাস সম্পৰ্কে আলোচনা কৰোঁ। যেতিয়াই আমি APSCৰ সিলেবাসৰ কথা কম আমি সদায় অফিচিয়েল সিলেবাসখন ফলো কৰিম। দিস ইজ দ্য অফিচিয়েল সিলেবাস। আপোনালোকে APSCৰ ৱেবছাইটত গৈ পেলাই সেকেন্ড পেপাৰখনৰ সিলেবাসখন যেতিয়া চাব তেতিয়া আপোনালোকে এইখিনি দেখা পাব। তাত সিলেবাসখনত টোটাল 7টা পইণ্ট আছে। প্ৰথম পইণ্টটো হ'ল কম্প্ৰিহেনশ্যন মই কি হয় সকলো পাছত ডিসকাস কৰিম ইন ডিটেইলছ ডিসকাস কৰিম। প্ৰথমতে মই সেই 7টা পইণ্ট পঢ়ি দিছোঁ। দ্বিতীয়টো হ'ল ইণ্টাৰপাৰ্সনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ। থাৰ্ডটো হ'ল লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল এবিলিটি। ফ'ৰ্থটো হ'ল ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম সলভিং। ফিফথটো হ'ল জেনাৰেল মেণ্টেল এবিলিটি। ছিক্সথটো হ'ল বেসিক নিউমেৰাচি and basic numeracy will include numbers and their relation, orders of magnitude etc. class 10 level. এই বিশেষ পইণ্টটো মন কৰিব ক্লাছ 10 লেভেল ক্লাছ 10 লেভেলৰ মেথামেটিক্সৰ প্ৰশ্ন সোধা যাব যিটো আপুনি মই সকলোৱে পঢ়ি আহিছোঁ।
আৰু লাষ্ট পইণ্টটো হ'ল ডাটা ইণ্টাৰপ্ৰিটেশ্যন য'ত চাৰ্ট গ্ৰাফ টেবল ডাটা ছাফিচিয়েঞ্চি এটচেট্ৰা ডেটছ টু অলছ' ক্লাছ 10 লেভেল 10মান পৰ্যায়ৰ বেছিক নিউমেৰেচি এণ্ড ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ প্ৰশ্ন সোধা যাব এতিয়া এই গোটেই পইণ্টখিনি আমি ইন ডিটেইলছ আলোচনা কৰিবলৈ চেষ্টা কৰিম প্ৰথম আমি আলোচনা কৰাৰ পূৰ্বে জনাই দিব বিচাৰিছোঁ যে ইতিমধ্যে আমি APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025ৰ কাৰণে মেইনছ এনচাৰ ৰাইটিং প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ এই মেইনছ এনচাৰ ৰাইটিং প্ৰগ্ৰেমটো সম্পৰ্কে আপোনালোকে যদি অধিক জানিব বিচাৰে আমাক এই দুটা নম্বৰত কণ্টেক্ট কৰিব পাৰে এই প্ৰগ্ৰেমটোৰ জৰিয়তে আপোনালোকৰ মেইনছ এনচাৰ ৰাইটিঙৰ যিখিনি ষ্ট্ৰেটেজি হয় মেইনছ এনচাৰ ৰাইটিঙৰ যিখিনি টেকনিকেলিটিজ হয় সেইখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰত্যেক দিনাখনে প্ৰশ্নোত্তৰ প্ৰেক্টিছৰ মাধ্যমেৰে গতিকে প্ৰগ্ৰেমটো জইন কৰিবৰ কাৰণে আমাক এই দুটা হোৱাটছআপ নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমি প্ৰথম পাৰ্টটোলৈ যাব বিচাৰিছোঁ দ্য ফাৰ্ষ্ট পাৰ্ট অফ দ্য CSAT পেপাৰ ইজ বেছিক নিউমেৰেচি যাক আমি মেথামেটিক্স বুলি কওঁ ইন ইজি লেংগুৱেজ আমি যাক কি বুলি কওঁ মেথামেটিক্স বুলি কওঁ এতিয়া মেথামেটিক্স বুলি কোৱাৰ লগে লগে ইয়াত মেথামেটিক্সত তেওঁলোকে গ্ৰেজুৱেশ্যন লেভেলৰ মেথামেটিক্স নুসুধে ইয়াত তেওঁলোকে বেছিক নিউমেৰেচি বুলি সেইকাৰণে কোৱা হৈছে ইয়াক মেথামেটিক্স বুলি এনেকুৱা বেছিক নিউমেৰেচি বুলি কিহৰ কাৰণে কোৱা হৈছে কাৰণ দ্য কুৱেশ্যন উইল বি অফ দ্য বেছিক লেভেল কিহৰ কাৰণে বেছিক লেভেল কাৰণ তেওঁলোকে ক্লাছ 10th ষ্টেণ্ডাৰ্ডৰ সুধিব আৰু ক্লাছ 10th ষ্টেণ্ডাৰ্ডৰ মেথামেটিক্স কিতাপখন আপুনিও পঢ়িছে মই পঢ়িছোঁ হিউমেনিটি বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টেও পঢ়িছে ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টেও পঢ়িছে কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টেও পঢ়িছে আৰু বেছিক নিউমেৰেচি বুলি কোৱাৰ লগে লগে আমি এইখিনি বিশেষ চিলেবাছ আমি পঢ়িব লাগিব এইখিনি বিশেষ আমি পইণ্ট পঢ়িব লাগিব লম্বা নিচিনা লাগিব পাৰে লিষ্টখন কিন্তু লম্বা একেবাৰেই নহয় প্ৰথমতে আমি পঢ়িব লাগিব নাম্বাৰ ছিষ্টেমৰ বিষয়ে এণ্ড দিছ পাৰ্ট হোল্ডছ মেক্সিমাম ইম্পৰ্টেঞ্চ ইন CSAT পেপাৰ নাম্বাৰ ছিষ্টেমৰ পৰা আপোনালোকে প্ৰত্যেক বছৰে 4ৰ পৰা 5টা কুৱেশ্যন দেখা পাব 4ৰ পৰা 5টা কুৱেশ্যন আহে মানে কি এটা কুৱেশ্যনত 2.5 নম্বৰকৈ থাকে 4টা কুৱেশ্যন যদি আহে 10 নম্বৰ আপুনি যদি 4টা কুৱেশ্যন শুদ্ধকৈ কৰিছে আপুনি অলৰেডি 10 নম্বৰ পাই গ'ল আৰু আপোনাক কোৱালিফাই কৰিবলৈ কেৱল মাত্ৰ 66 লাগে ভাবি চাওক যিখিনি পেপাৰৰ আটাইতকৈ হায়েষ্ট ইম্পৰ্টেঞ্চ আছে যিখিনি চেপ্টাৰৰ হায়েষ্ট ইম্পৰ্টেঞ্চ আছে সেইখিনি চেপ্টাৰ্ছত আমি কি কৰিব লাগিব আমিও আমাৰ ফ'কাছটো বেছিকৈ দিব লাগিব সেকেন্ড চেপ্টাৰটো হৈছে ফাণ্ডামেণ্টেল এৰিথমেটিক অপাৰেশ্যনছ ফাণ্ডামেণ্টেল এৰিথমেটিক অপাৰেশ্যনছ মানে আপোনালোকে সকলোৱে জানে মাল্টিপ্লিকেশ্যন ডিভিজনছ অল দিছ থিংছ দ্য চিম্পল মেথামেটিকেল কেলকুলেশ্যনছ থাৰ্ড পাৰ্ট ইজ চিম্প্লিফিকেশ্যনছ বুলি কোৱাৰ লগে লগে এইবোৰ যিকোনো ৰুল দিয়া আছে ব্ৰেকেটত যদি দিয়ে বটমাছ ৰুলেই হওক কিবাই হওক তেনেকুৱা যিবিলাক বেছিক মেথামেটিকেল কেলকুলেশ্যন আমি চিম্প্লিফিকেশ্যনছ ধৰি লওঁ নেক্সট আহিব পাৰ্চেণ্টেজ নেক্সট আহিব ৰেচিঅ' প্ৰপৰ্শ্যন নেক্সট আহিব প্ৰফিট এণ্ড লছ নেক্সট আহিব LCM এণ্ড HCF অৰ্থাৎ লসাগু আৰু গসাগু নেক্সট আহিব পাইপছ এণ্ড চিষ্টাৰ্ণছ আপোনালোকে যদি কেতিয়াবা যদি প্ৰেক্টিছ কৰিছে আপোনালোকে জানে প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ হয় যে এডাল পাইপে যদি এই বিশেষ বাল্টিটো যদি এঘণ্টাত ফিল আপ কৰিব পাৰে দুডাল পাইপে কিমান টাইমত পাৰিব তেনেকুৱা ধৰণৰ যিখিনি কুৱেশ্যন হয় নেক্সট ইম্পৰ্টেণ্ট চেপ্টাৰ ইজ প্ৰফিট এণ্ড লছ নেক্সট চেপ্টাৰ ইজ মেনচুৰেশ্যন বুলি কোৱাৰ লগে লগে ইয়াত মেনচুৰেশ্যন 2Dও তেওঁলোকে সোধে আৰু মেনচুৰেশ্যন 3Dও সোধে 2D বুলি কোৱাৰ লগে লগে মেনচুৰেশ্যনত এৰিয়া সোধে আৰু পেৰিমিটাৰ সোধে 2D মেনচুৰেশ্যন বুলি কোৱাৰ লগে লগে এৰিয়া পেৰিমিটাৰ আহে 3D বুলি কোৱাৰ লগে লগে ভলিউম আহে কি আহে ভলিউম আহে নেক্সট চেপ্টাৰ ইজ স্কুৱাৰ এণ্ড স্কুৱাৰ ৰুট নেক্সট ইজ কিউব এণ্ড কিউব ৰুট এভাৰেজ চাৰ্টছ এণ্ড ইণ্ডিচেছ এণ্ড প্ৰবেবিলিটি ট্ৰেইনছ বোট এণ্ড ষ্ট্ৰীমছ Next important chapter is time, distance and speed. Next one is remainder theorem, simple and compound interest, and the last one is statistics. So gotike eikhini hoise basic numeracy syllabus aru jikhini class 10 standard er hobo. ইয়াত যিমানখিনি টপিক আছে আপোনালোকে ইতিমধ্যে 10 মান শ্ৰেণীলৈকে এইখিনি সব পঢ়িছে ক্লাছ 10 ৰ প্ৰবাবিলিটিৰ চেপ্টাৰ আছে ক্লাছ 10 ৰ ষ্টেটিষ্টিক্সৰ চেপ্টাৰ আছে ক্লাছ 10 ৰ টাইম ডিসটেন্স স্পীডৰ চেপ্টাৰ আছে ক্লাছ 9 ত আপোনালোকে অলৰেডি কিউবছ কিউব ৰুট হেখিনি অলৰেডি পঢ়ি আহিছে ক্লাছ 4 5 6 ত আপোনালোকে অলৰেডি HCM LCM পঢ়ি আহিছে ক্লাছ 6 7 ত আপোনালোকে প্ৰফিট লছ অলৰেডি পঢ়ি আহিছে পাৰ্চেন্টেজ অলৰেডি পঢ়ি আহিছে মেনচুৰেশ্যন আপোনালোকে গোটেই মেথামেটিক্সৰ কিতাপখনৰ ক্লাছ 6 7 8 9 10 আপোনালোকে 5টা বছৰ একেলেঠাৰিয়ে মেনচুৰেশ্যন পঢ়িছে এৰিয়া উলিওৱা পেৰিমিটাৰ উলিওৱা ভলিউম উলিওৱা সাৰফেস এৰিয়া উলিওৱা কাৰ্ভ সাৰফেস এৰিয়া উলিওৱা তাৰ মানে বেসিক নিউমেৰেচিৰ কাৰণে আমি প্ৰেক্টিছ কৰিবৰ কাৰণে কলৈ ঘূৰি যাব লাগিব এই ক্লাছ 10 ৰ মেথামেটিক্সৰ কিতাপখনলৈ ঘূৰি যাব লাগিব এই ক্লাছ 10 লেভেল বুলি কোৱাৰ লগে লগে ক্লাছ 10 ৰ খিনিয়ে বুজোৱা নাই ক্লাছ 10 ত পঢ়া 9 ত পঢ়া 8 ত পঢ়া যিখিনি বেসিক নিউমেৰিকেল প্ৰবলেমছ আমি সলভ কৰিছিলো সেইটো লেভেললৈ আমি ঘূৰি যাব লাগিব ইয়াৰ কোনো ৰকেট সায়েন্স ৰিলেটেড মেথামেটিক্স তেওঁলোকে সোধা নাই গতিকে সেকেন্ড পাৰ্টলৈ আমি যাব বিচাৰিছো দা সেকেন্ড মোস্ট ইম্পৰ্টেন্ট পাৰ্ট ইন দা CSAT পেপাৰ ইজ কম্প্ৰিহেনশন যাক ইংলিছ বুলি আমি কওঁ ৰিডিং কম্প্ৰিহেনশন বুলি কোৱা হয় এটা ৰিডিং কম্প্ৰিহেনশনত কি হয়
তেওঁলোকে আপোনাক এটা পেছেজ দিব পেছেজটোৰ ভিত্তিত আপোনালোকে কুৱেশ্যন সলভ কৰিব লাগিব আপোনালোকক এটা কুৱেশ্যনো দিব পাৰে দুটা কুৱেশ্যনো দিব পাৰে নহলে মাল্টিপল কুৱেশ্যন দিব পাৰে ডিপেন্ডিং অন ডেট পেৰাগ্ৰাফ আৰু ইয়াৰ আটাইতকৈ ডাঙৰ টাস্কটো হ'ল আগতে পেৰাগ্ৰাফবিলাক ছুটি দিয়ে এক পেৰাগ্ৰাফ দিয়ে এটা প্ৰশ্ন উত্তৰ কৰিব লাগে আজিকালি এপেজ পেৰাগ্ৰাফ দিয়ে গতিকে আপোনালোকৰ কম্পিটেন্সি ইন ইয়ৰ ইংলিছ লেংগুৱেজ কাৰণ ইয়াত চাওক সিলেবাছত যেতিয়া আমি পঢ়িছিলোঁ তাৰ এটা বস্তু আছে কমিউনিকেশ্যন স্কিলছ বুলি দিয়া আছিল হ'লনে ডিচিশ্যন মেকিং বুলি দিয়া আছিল প্ৰব্লেম সলভিং বুলি দিয়া আছিল এই বিশেষ কিৱৰ্ডখিনি যে তেওঁলোকে চিচাৰৰ সিলেবাছত দি থৈছে এইখিনি আপোনাক ক'ত হেল্প কৰিব এইখিনি আপোনাক হেল্প কৰিব ৰিডিং কম্প্ৰিহেনশ্যনত কাৰণ ৰিডিং কম্প্ৰিহেনশ্যনৰ যেতিয়া কুৱেশ্যন এটা দিব তেওঁলোকে তাত যেতিয়া এটা পেৰাগ্ৰাফ দি পেলাই তলত কুৱেশ্যনটো দিব আপোনালোকে যোৱা বছৰৰ প্ৰশ্ন পেপাৰখন চাব তাত কিছুমান তেওঁলোকে কিৱৰ্ড ব্যৱহাৰ কৰে ফৰ এক্সাম্পল আপোনাক ক'ব যে ডিপেন্ডিং অন দ্য পেৰাগ্ৰাফ বেছড অন দ্য পেৰাগ্ৰাফ হুইচ অফ দ্য ফলোয়িং এজাম্পশ্যন ইজ মষ্ট কাৰেক্ট আপোনালোকক এজাম্পশ্যন দিব তাৰ মানে পেৰাগ্ৰাফটোৰ তলত চাৰিটা যে অপশ্যন দিব চাৰিওটাই শুদ্ধ হ'ব কিন্তু আপোনাক সুধিছে যে কোনটো বেছিকৈ শুদ্ধ যেন লাগিছে তাৰ মানে ইয়াত আপোনাৰ কি ইউজ হ'ব ইয়াত আপোনাৰ ডিসক্ৰিপশন ইউজ হ'ব ইয়াত আপোনাৰ ডিসিশন মেকিং এবিলিটি ইউজ হ'ব ইনফাৰেন্সেস ক'ব যে ওপৰৰ পেৰাগ্ৰাফটোৰ ওপৰত ডিপেন্ড কৰি হোৱাট ইনফাৰেন্সেস কেন ইউ মেক অৰ্থাৎ কি তুমি ওপৰৰ পেৰাগ্ৰাফটোৰ ওপৰত ভিত্তি কৰি তুমি এই বিশেষ টপিকটোৰ বিষয়ে তুমি কি ভাবা নতুবা কনক্লুজন সুধিব যে ইয়াৰ ওপৰত ডিপেন্ড কৰি তলৰ কোনটো কনক্লুজন তোমাৰ বেছি শুদ্ধ নিচিনা লাগিছে ইয়াত আমাৰ কি ব্যৱহাৰ হ'ব ইয়াত আমাৰ ডিসিশন মেকিং এবিলিটিটো ব্যৱহাৰ হ'ব দেখাতটো এনেকুৱা লাগিব যে চাৰিওটা অপচনেই কাৰেক্ট কিন্তু আমি তাত আমাৰ নিজৰ ডিসক্ৰিপশন ব্যৱহাৰ কৰিব লাগিব কোনটো অপচন বেছি কাৰেক্ট আৰু যেটা পেৰাগ্ৰাফ দিয়া হ'ব সেই পেৰাগ্ৰাফটো ডিপেন্ড কৰিব সোশিয়েল ইস্যু ৰিলেটেড পেৰাগ্ৰাফ হ'ব পাৰে পলিটিক্যাল পেৰাগ্ৰাফ সাইন্টিফিক এডভান্সমেন্ট ৰিলেটেড পেৰাগ্ৰাফ হ'ব পাৰে হিস্টৰিক্যাল ইভেন্ট ৰিলেটেড পেৰাগ্ৰাফ হ'ব পাৰে কাৰেন্ট এফেয়াৰ্ছৰ ৰিলেটেড কিবা নিউজৰ এটা পেৰাগ্ৰাফ হ'ব পাৰে নিউজ পেপাৰৰ পৰা আৰ্টিকল উঠাই দিব পাৰে হ'লনে আৰু ইয়াৰ জৰিয়তে আপোনাৰ ইনফাৰেন্স মেকিং স্কিলটো চোৱা হয় ডিসিশন মেকিং স্কিলটো চোৱা হয় এটা পেৰাগ্ৰাফ পঢ়ি পেলাই আপুনি কি বুজি পাইছে আৰু ইয়াৰ কাৰণে বেছটো পাইটো কি আপোনালোকে পঢ়িব লাগিব কি পঢ়িব লাগিব নিউজ পেপাৰৰ এডিটৰিয়েল পঢ়া আৰম্ভ কৰক নিউজ পেপাৰৰ এডিটৰিয়েল পঢ়া যেতিয়া আৰম্ভ কৰিব তেতিয়া এক্সামিনেশ্যনত যেতিয়া পেৰাগ্ৰাফ এটা দেখিব দেখাৰ লগে লগে তাৰ পৰা আপোনালোকে ইনফাৰেন্সটো ড্ৰ কৰিব পাৰিব পেৰাগ্ৰাফটো কি ক'ব বিচাৰিছে জলদি আপোনালোকে বুজি পাব থাৰ্ড পাৰ্ট অফ দ্য পেপাৰ লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল এবিলিটি The logical reasoning and analytical ability তলৰ এইখিনি টপিক আমি পঢ়িব লাগিব প্ৰথমটো হ'ল এনালজি সেকেন্ডটো হ'ল ক্লাসিফিকেশন থাৰ্ডটো হ'ল ক্যালেন্ডাৰৰ কোৱেশ্চন তেওঁলোকে প্ৰত্যেক বছৰে সোধে দিস ইজ এন মোস্ট ইম্পৰ্টেন্ট পাৰ্ট এটা নতুবা দুটা কোৱেশ্চন ফিক্স আহিব তাৰ মানে কি আপুনি ক্যালেন্ডাৰ ভালকে পঢ়ি যাওক 2.5 নতুবা 5 নম্বৰ আপোনাৰ ফিক্স হৈ আছে কাৰণ কোৱেশ্চন থাকিবই নেক্সট কোডিং ডিকোডিংৰ পৰা প্ৰত্যেক বছৰে প্ৰশ্ন আহে এটা থাকিব পাৰে দুটা থাকিব পাৰে তিনটা থাকিব পাৰে পঢ়ি যাওক নাম্বাৰ ফিক্স আপোনালোকে পাব কোডিং ডিকোডিং মানে কি যে যদিহে মই হৰ্সটোক যদি মই 25 বুলি ক'ব পাৰো তেনে মই কেটটোক কি বুলি ক'ব পাৰিম তেনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্চন খুৰে নেক্সট ব্লাড ৰিলেচনৰ কোৱেশ্চন আহে প্ৰত্যেক বছৰে আহে পেপাৰ চাব পাৰে নেক্সট ক্লকৰ কোৱেশ্চন আহে নেক্সট সিলোজিজম আহে সিলোজিজম কি বুলি কয় সিলোজিজমটো আপোনালোকে ভালকে চাব লাগিব ইউটিউবৰ ভিডিও চাব সিলোজিজমৰ বহুতখিনি টেকনিক থাকে মই সিলোজিজমৰ ওপৰত ভিডিও আনিবলৈ চেষ্টা কৰিম কাৰণ সিলোজিজমৰ পৰা তেওঁলোকে প্ৰায় 3-4টা প্ৰশ্ন সোধা দেখা পোৱা যায় 3-4টা প্ৰশ্ন মানে অলমোষ্ট 7.5 ৰ পৰা 10 মাৰ্ক তেওঁলোকে সিলোজিজমৰ ওপৰত সোধে নেক্সট ভেন ডায়াগ্ৰাম ইমান নুখুধে নট সো মাছ ইম্পৰ্টেন্ট ডিস্টেন্স এণ্ড ডাইৰেকশ্যনৰ কোৱেশ্চন সোধে যে ৰঘুৱে প্ৰথমতে উত্তৰ দিশত গ'ল ৰঘুৱে প্ৰথমতে পূব দিশত গ'ল তাৰপা উত্তৰ দিশত গ'ল তাৰপা আকৌ পশ্চিম দিশত গ'ল তাৰপা আকৌ দক্ষিণ দিশত গ'ল তেন্তে প্ৰথম স্থানৰ পৰা তাৰ বৰ্তমান স্থানৰ ডিস্টেন্স কিমান হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন তেওঁলোকে সোধে নেক্সট এলফাবেট টেষ্ট সোধে তেওঁলোকে নেক্সট পাজল সোধে আৰু নেক্সট সিটিং এৰেঞ্জমেন্টৰ তেওঁলোকে কোৱেশ্চন কৰে যে 10টা ষ্টুডেন্ট আছিলে ৰাম আৰু ৰহিমৰ মাজত সীতা বহি আছে সীতা ৰহিমৰকে দুটা ডিস্টেন্স দূৰত আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন তেওঁলোকে সোধে গতিকে দিস ইজ দ্য থাৰ্ড মোস্ট ইম্পৰ্টেন্ট পাৰ্ট অফ আৱাৰ হোল সিলেবাস লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল এবিলিটি মই থাৰ্ড মোস্ট বুলি কৈছো মানে এটো নহয় যে মই ইহঁতক ৰেংকিং কৰিছো যে ম্যাথমেটিক্স তাতকৈ বেছি ইম্পৰ্টেন্ট কম্প্ৰিহেনশ্যন সেকেন্ড মোস্ট ইম্পৰ্টেন্ট মই তেনেকৈ কোৱা নাই মই তিনিটাৰে ইম্পৰ্টেন্স আছে ইউ কান্ট ৰেংক দেম একৰ্ডিং টু দেয়াৰ ইম্পৰ্টেন্স তিনিটাই আপোনালোকে পঢ়িব লাগিব কেৱল মাত্ৰ এটা পাৰ্ট পঢ়ি পাছ কৰিম বুলি ভাবিলে নহ'ব কিয় নহ'ব তাৰ কাৰণে আপোনালোকে সেই পৰীক্ষাৰ পেটাৰ্ন চাব লাগিব এতিয়া আপোনালোকে জানে এপিএসসি ৰিসেন্টলি ইউপিএসসি ট্ৰেণ্ডসমূহ ফলো কৰিবলৈ আৰম্ভ কৰিছে প্ৰশ্নৰ পেটাৰ্নেই হওক অপশ্যনৰ পেটাৰ্নেই হওক প্ৰিলিমছ মেইনছ সকলো পৰ্যায়তে তেওঁলোকে ইউপিএসসি ফলো কৰিবলৈ আৰম্ভ কৰিছে ইউপিএসসি ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন কৰিবলৈ আৰম্ভ কৰিছে গতিকে ইটছ বেটাৰ ফৰ আছ টু ট্ৰেক দ্য ইউপিএসসি ট্ৰেণ্ড আমি ইউপিএসসি ট্ৰেণ্ডটো সেইকাৰণে ফলো কৰি থকাটো খুব বেছি দৰকাৰী এতিয়া 2011 চনৰ পৰা 2023 চনলৈ এই ইউপিএসসি ট্ৰেণ্ডটো চাওকচোন
আগতে ৰিডিং কম্প্ৰিহেনশ্যনত প্ৰায় 39 to 40 কুৱেশ্যন তেওঁলোকে সুধিছিল গতিকে আপুনি যদি মেথামেটিক্স একেবাৰে নাজানেও আপুনি কেৱল ইংলিছ কম্প্ৰিহেনশ্যন পঢ়ি পেলাই এই পেপাৰখন পাছ কৰিব পাৰিব কাৰণ 80টা কুৱেশ্যন আহে 40টা যদি তাৰ ৰিডিং কম্প্ৰিহেনশ্যন আহিছে তাৰ ভিতৰত যদি 30টাও আপুনি শুদ্ধ কৰে তাৰ মানে ইউ হেভ কোৱালিফাইড ইউৰ CSAT পেপাৰ বাট উইথ টাইম they have decreased the number of question in reading comprehension and they have increased the number of question in basic numeracy তাৰ মানে ম্যাথমেটিক্সৰ question with time বাঢ়ি গৈছে and reading comprehensionৰ question with time কমি গৈছে গতিকে এতিয়া যদি আপুনি ভাবে যে মই ম্যাথমেটিক্স নাজানো কিন্তু মই ইংলিছ কম্প্ৰিহেনশ্যনত বহুত ভালকৈ জানো গতিকে মই ইংলিছ কম্প্ৰিহেনশ্যন কৰিয়ে মই পাছ কৰি যাম then that will be a fatal idea হেতু কেতিয়াও এটা ভাল আইডিয়া নহয় চাও 27টা কোৱেশ্চন কৰিছে তেওঁলোকে ৰিডিং কম্প্ৰিহেনশ্যনৰ এনেকুৱাটো কেতিয়াও হ'ব নোৱাৰে যে আপোনাৰ 27টাই শুদ্ধ হৈছে যদি 20টা শুদ্ধ হ'ল 7টা ভুল হ'ল তাৰ মানে কি 20টা শুদ্ধ হ'লে আপুনি 50 নম্বৰহে পালে কোৱালিফাই কৰিবলৈ আপোনাক 66 লাগিব that basically means আপোনালোকে বেসিক নিউমেৰেসি এন্ড ৰিজনিংৰ কোৱেশ্চন আপোনালোকে কৰিবই লাগিব এটা ৰিজনিংটো ইজি হয় ইন কম্পাৰিজন টু বেসিক নিউমেৰেসি গতিকে ৰিজনিংৰ কোৱেশ্চন ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰে কিন্তু ছাত্ৰ-ছাত্ৰীসকলে আটাইতকৈ বেছি নেগলেক্ট কৰা সাবজেক্ট হ'ল বেসিক নিউমেৰেসি দ্যাট মিন্স ম্যাথমেটিক্স কিন্তু মই আকৌ কৈ আছো যে উইদাউট সলভিং ম্যাথমেটিক্সৰ যদি কোৱেশ্চন আপোনালোকে সলভ কৰিব নোৱাৰে মই সব কোৱেশ্চনৰ কথা কোৱা নাই 39টা ম্যাথমেটিক্সৰ কোৱেশ্চনৰ ভিতৰত 39টা আপুনি কৰিব নালাগে কিন্তু তাৰ ভিতৰত যদি 10টা কোৱেশ্চন আপুনি সলভ কৰিব পাৰে তাৰ মানে that will help you cracking this CSAT paper so কেতিয়াও এই তিনটা সেকশন যে আছে কেতিয়াও এটো ভাবি নাযাব যে মই ম্যাথছ নাজানো কিন্তু মই ৰিডিং কম্প্ৰিহেনশ্যনৰ জুৰতেই মই প্ৰিলিমছ পাছ কৰিম নো that will create problem এটো ভাবি নাযাব যে মই ৰিডিং কম্প্ৰিহেনশ্যন নাজানো মই কেৱল বেসিক নিউমেৰেসি কোৱেশ্চন সলভ কৰি পেলাই CSAT কোৱালিফাই কৰিম নো that is also a bad idea তাৰ কাৰণে আপোনালোকে তিনিটা সেকশনতে ইকুৱেল ইম্পৰ্টেন্স দিব লাগিব ওকে আপুনি যদি ৰিডিং কম্প্ৰিহেনশ্যনত বেছিকৈ জানে বেছিকৈ পাৰদৰ্শিতা আছে ওকে ৰিডিং কম্প্ৰিহেনশ্যনত বেছিকৈ গুৰুত্ব দিয়ক কিন্তু এট দ্য সেম টাইম লজিক্যাল ৰিজনিংৰ যাতে ইকুৱেলি 5টা কোৱেশ্চন নতবা বেসিক নিউমেৰেসিৰ যাতে 5টা কোৱেশ্চন আপুনি পৰীক্ষাত সলভ কৰিব পাৰে তাৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া আমি নেক্সট পাৰ্টলৈ আহিছো স্ট্ৰেটেজি এণ্ড দ্য বুক লিষ্ট আল্টিমেট স্ট্ৰেটেজি ফৰ দিস CSAT পেপাৰ ইজ practice and practice লাষ্ট 5 বছৰৰ UPSCৰ কোৱেশ্চন পেপাৰ মই কি কৈছো লাষ্ট 5 বছৰৰ UPSCৰ কোৱেশ্চন পেপাৰ আপোনালোকে UPSCৰ ৱেবসাইটত পাই যাব লাষ্ট 5 বছৰৰ UPSCৰ CSATৰ কোৱেশ্চন পেপাৰ আপোনালোকে সলভ কৰক আৰু APSCৰ যোৱা 3টা বৰ্ষৰ কাৰণ APSCয়ে আগতে CSATৰ বহুত সহজ কোৱেশ্চন কৰিছিল কিন্তু এই বছৰ আৰু তাৰ আগৰ বছৰ CSATৰ কোৱেশ্চন পেপাৰখন তেওঁলোকে অলপ ষ্টেণ্ডাৰ্ডটো বহাইছে গতিকে সেই লাষ্ট 2 বছৰৰ APSCৰ CSATৰ কোৱেশ্চন পেপাৰ আৰু লাষ্ট 5 বছৰ UPSCৰ CSATৰ কোৱেশ্চন পেপাৰ আপোনালোকে সলভ কৰক তেতিয়া আপোনালোকে এক্সামটোৰ ষ্টেণ্ডাৰ্ডটো বুজি পাব আৰু এক্সামটোৰ ৰিকুৱাৰমেণ্টখিনি বুজি পাব which will help you in your preparation আপুনি যেটা প্ৰিপাৰেচনত গম পাব যে কিমানটো লেভেলৰ কোৱেশ্চন আপুনি প্ৰিপেয়াৰ কৰিব লাগিব কিমানটো ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন আপুনি প্ৰিপেয়াৰ কৰিব লাগিব আৰু এনেকুৱা নহয় যে এমাহ প্ৰেক্টিছ কৰি থৈ দিলো ৰেগুলাৰ প্ৰেক্টিছ যেনেকৈ ৰেগুলাৰলি কাৰেন্ট এফেয়াৰ্স পঢ়ে ৰেগুলাৰলি যেনেকৈ ইণ্ডিয়ান পলিটি পঢ়ে ৰেগুলাৰলি যেনেকৈ ইণ্ডিয়ান জিওগ্ৰাফি পঢ়ে ৰেগুলাৰলি CSAT আপোনালোকে সলভ কৰিব লাগিব দিনটোত মিনিমাম 2টা কোৱেশ্চন হলো সলভ কৰক কিন্তু সলভ কৰিবই লাগিব দিনটোত এটা ৰিডিং কম্প্ৰিহেনশ্যন এনসাৰ কৰক কিন্তু দিনটোত আপুনি কৰিবই লাগিব then it will make sure that you won't fail in this paper CSAT paper এনেকুৱা কেতিয়াও হ'ব নালাগে যে GS পেপাৰত 100 মাৰ্ক পাই পেলাই কোৱালিফাই কৰিছো কিন্তু CSATত ফেইল হৈ গলো তাতকৈ দুখ লগা কথা একোৱেই নাই ওকে GS পেপাৰত যদি কোনোবাই ফেইল কৰিছে সেইটো মানি ল'ব পাৰি যে GS পেপাৰ টান আহিছে সেইকাৰণে ফেইল কৰিছে ওকে But GS পেপাৰত যদি পাস কৰি CSATত ফেইল হয় তেন্তে এটো আপোনাৰ কাৰণে আটাইতকৈ দুখৰ কথা হ'ব আপুনি ভাবক ইমান কষ্ট কৰাৰ পাছত এখন কোৱালিফাইং পেপাৰত ফেইল হোৱাৰ কাৰণে যদি আপুনি মিন্স দিব নাপায় গতিকে the basic strategy for this paper is practice and practice আমি কি প্ৰ্যাকটিছ কৰিম আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰ্যাকটিছ কৰিম আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি পেলাই আমি এখন ষ্টেণ্ডাৰ্ড বুক প্ৰ্যাকটিছ কৰিম ষ্টেণ্ডাৰ্ড বুক এখন ফলো কৰিম এটা বুক লিষ্ট বুলি কৈ পেলাই মই এখনো বুকৰ নাম এটো কাৰণে নাই লিখা কাৰণ আপোনালোকক মই সিলেবাসটো দি দিলো ডিপেন্ডিং অন দিস সিলেবাস পিক এনি অফ দা বুক দ্যাট ইজ अवेलेबल ইন দা মাৰ্কেট মই কেইটামান পাবলিকেশনৰ নাম কৈ দিছো এটা আৰিহান পাবলিকেশনৰ এখন কিতাপ আছে CSATৰ কাৰণে অসৱাল পাবলিকেশনৰ এখন কিতাপ আছে এই দুটা পাবলিকেশনৰ ভিতৰত যিকোনো এখন কিতাপ CSATৰ কাৰণে আপোনালোকে কিতাপখন কিনি ল'ব পাৰে
আৰিহান পাব্লিকেশ্যনৰ কিতাপখন মই বেছিকৈ ৰিকমেণ্ড কৰিম কাৰণ কিতাপখনত প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে ফৰ এক্সাম্পল টাইম এণ্ড ডিষ্টেঞ্চ ধৰি লওক যে টাইম এণ্ড ডিষ্টেঞ্চ নামৰ আমাৰ যিটো বেছিক নিউমেৰেচিৰ যিটো চেপ্টাৰ আছে চ' টাইম এণ্ড ডিষ্টেঞ্চ বুলি চেপ্টাৰটো নাম দিয়া থাকিব তাৰ তলত সেই চেপ্টাৰটো থিয়ৰিখিনি দিয়া থাকিব ফৰ্মুলাখিনি দিয়া থাকিব তাৰ তলত তেওঁলোকে কুৱেশ্যনখিনি দিব তাৰ মানে একেটা ঠাইতে আপোনালোকে থিয়ৰিখিনিও পাব আপোনালোকে NCERT ক্লাছ 10 কিতাপখন পঢ়িবগে নালাগে এইখন কিতাপতে সেই থিয়ৰিখিনিও পাব আৰু তাৰ তলত আপোনালোকক প্ৰেক্টিছ কুৱেশ্যন দিয়া থাকিব যিবোৰ কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব গতিকে আল্টিমেট ষ্ট্ৰেটেজি এণ্ড বুক লিষ্ট ফৰ দিছ পেপাৰ এজ আই হেভ ছেইড practice the previous year question papers of at least 5 years of UPSC CSET and 2 years of APSC CSET and pick any of the standard books that is available in the market either published by Arihan Publication or Oswald Publication or any other ABC publications and practice questions regularly. This is the only strategy and this is the best strategy to clear this paper. Our humanity background or holu boli paper khanak bhoy kora kono karon nai মই এনেকুৱা ষ্টুডেণ্ট জানো হিউমেনিটি বেকগ্ৰাউণ্ডৰ যিয়ে 100+ স্ক'ৰ কৰে CSAT পেপাৰত চ' এইটো কেতিয়াও এটা প্ৰিজাম্পশ্যন ল'ব নালাগে যে মই হিউমেনিটি বেকগ্ৰাউণ্ডৰ মই CSATখন মই বেয়া চ' প্ৰিপেয়াৰ কৰক একৰ্ডিংলি CSAT ৰিলেটেড এনি ডাউট যদি আছে আপোনালোকে মোক সুধিব পাৰে কমেণ্ট কৰি সুধিব মোক টেলিগ্ৰামত সুধিব মোক ইনষ্টাগ্ৰামত সুধিব মোক য'তেই সুধিব পাৰে কাৰণ মই UPSCৰ যি বছৰ মেইনছ লিখিছোঁ আৰু APSCটো এই বছৰ মই 100+ স্ক'ৰ কৰিছোঁ CSATত APSCটো এতিয়ালৈকে মাৰ্কশ্বিট অহা নাই কাৰণ এই বছৰে পৰীক্ষাটো দিছোঁ কিন্তু যেতিয়া মাৰ্কশ্বিট আহিব তেতিয়া মই গম পাওঁ যে 100+ মই স্ক'ৰ কৰিছোঁ কাৰণ এক্সামিনেশ্যনৰ পৰা অহাৰ পাছত এইটো কেলকুলেশ্যন কৰা যাইছোঁ গতিকে CSAT ৰিলেটেড যদি এনি ডাউট আছে আপোনালোকে কমেণ্ট কৰি সুধিব মই সেই ডাউটখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিম আমাৰ মাইণ্ড মেপ APSC শীৰ্ষক টেলিগ্ৰাম চেনেলটো জইন কৰিব দৈনিক কাৰেণ্ট এফেয়াৰ্ছৰ দৈনিক ইম্পৰ্টেণ্ট নিউজ আৰ্টিকেলসমূহ তাত আমি প্ৰভাইড কৰোঁ আমাৰ এনচাৰ ৰাইটিং প্ৰগ্ৰেমটো জইন কৰিবৰ কাৰণে আমি অলৰেডি উল্লেখ কৰা দুটাকৈ হোৱাটছআপ নম্বৰ আপোনালোকে আমাক মেছেজ কৰিব পাৰে গতিকে আজিলৈ ইমানেই যদি কিবা ডাউট আছে কমেণ্ট কৰি সুধিব ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগিল আজিলৈ ইমানেই ধন্যবাদ